টু নিউ এটা ব্লগ। আজি আমাৰ সেউজী এখন প্ৰজেক্ট, আজি আমাৰ 12 নম্বৰ দিন আৰু আমি আছোঁ এইফালে বৰপুখুৰী প্ৰাথমিক বিদ্যালয় আৰু ইয়াতে আমি দুদিন ইয়াতে ষ্টে কৰিলোঁ আৰু আজিৰ দিনটো ইয়াতে ষ্টে কৰিম আৰু ইয়াতে এজোপাই আজি ইয়াতে গছ এজোপা লগালোঁ আৰু এইফালে দেখিছে ৰাইজ আহিছে আৰু ছাত্ৰ ছাত্ৰীসকল আছে তাতে এতিয়া আমি যাবলৈ ওলাই গ'লোঁ বননগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত গৈ আছোঁ আৰু এইফালে আছে জিন্তু দা আৰু মহাদেৱ আৰু ভাইটি দাদা তোমাৰ নামটো পৱন দাস, আমাৰ ছাৰ প্ৰশান্ত দাস, তন্ময় আৰু আমাৰ মনদীপ দাস আৰু এইফালে আছে দাদা দুজন কণ আৰু কি উৎপল। তো আজি অলপ ভিডিঅ'টো অলপ ধামাকা নিচিনা হ'ব গৈ আছে, তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। প্ৰথম ওলাইছোঁ যেতিয়া আমি অকল মাত্ৰ আৰম্ভণিত আমি অকল 3টা আছিলোঁ আৰু লাহেকৈ 4টা হ'লোঁ আৰু এবাৰ পাছ হ'লে চাওক কিমান এটাৰ পৰা 2টা, অঁ 2টাৰ পৰা 3টা, অঁ 3টাৰ পৰা 4টা, 4টাৰ পৰা 4টাৰ পৰা এতিয়া অসংখ্য পিছফালে ৰখাই দিয়া। পিছফালে চক জুম কৰি দেখাব পৰা নাই। আমি এতিয়া যাই আছোঁ বননগুৰি স্কুল, বননগুৰি হাই স্কুল অভিমুখে এতিয়া জব গাইছ। এতিয়া আমি এণ্ট্ৰি কৰিছোঁ বননগুৰি উচ্চ মাধ্যমিক বিদ্যালয়। টিচাৰৰ আমাৰ কথা হৈ গ'ল আৰু এইফালে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে বাহিৰলৈ। তোমালোকে দেখিছা, দাদাহঁতক দেখিছা, দাদাহঁতে এটা সংকল্প হাতত লৈছে। তেওঁলোকৰ যিটো প্ৰকল্পটোৰ নাম হৈছে সেউজী অসম। অসমখন আগতে ধুনীয়া সেউজীয়াই আছিলে, এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ বলত যেতিয়া মানুহে আমি ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিলোঁ কি গছ কাটিব নালাগে, গছ ৰুব লাগে আৰু ইয়াতে আমি মানে বাৰ্থডে গাল এজনী পাইছোঁ এইফালে আছে। নামটো তোমাৰ ভণ্টি? হেপী বাৰ্থডে। এয়া আছিলে বাৰ্থডে গাল। বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে। প্ৰথমখন স্কুলত প্ৰথমখন গছপুলি ৰোৱা হৈ গ'ল। এতিয়া এইফালে দ্বিতীয় মহাদেৱ কুছ বল দে ইয়াৰ। বহুত আচ্ছা লগা। অসমীয়াত বল, অসমৰ হয় নাই তই? অসমীয়াত ক কিবা এটা। ভাল লাগিছে গছপুলি ৰোৱা। কি গছ? কি গছ এইখন? এতিয়া চাওক এতিয়া আমাৰ প্ৰথমবাৰ ৰোৱা হৈ গ'ল গছপুলি। বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ গছপুলি ৰোৱা প্ৰজেক্টটো ইয়াতে শেষ হ'ল আৰু চাহ দিলে খাবলৈ খাই ধুনীয়াকৈ। আৰু এইফালে আমাৰ টীম মহাদেৱ আছে আৰু জিন্তু দা সেইফালে আছে। ইয়াৰ পৰা গৈ থাকোঁ। এতিয়া আমি দ্বিতীয়খন স্কুলত গৈ আছোঁ। এতিয়া কোনখন স্কুলত যাওঁ ময়ো নাজানো। তো বলক ফাইনেলি গাইছ এতিয়া পালোঁ উত্তৰ বৰপুখুৰী মাধ্যমিক ইংৰাজী বিদ্যালয়। তো ভিতৰলৈ সোমাই যাওঁ। ফাইনেলি গাইছ ল'ৰা ছোৱালীবোৰক বাহিৰত ওলাই দিলোঁ আৰু স্কুল। গছ তোমালোকে ৰুবা নে নৰুৱা? ৰুলে হ'ব নাই? কি কৰিব লাগিব? কেনেকৈ কৰিবা? বাৰ্থডে যেতিয়া পাতিবা ন, বাৰ্থডে পাতোঁতে গছ পুলিটো ৰুবা নাই? ৰোৱাৰ পিছত তোমালোকে ফেচবুকত জিন্তু নাথ বুলি চাৰ্চ কৰিবা, নহ'লে প্ৰজেক্ট সেউজী অসম বুলি চাৰ্চ কৰিলে হ'ল। হা, প্ৰজেক্টটো ইংৰাজীত লিখি সেউজী অসমটো অসমীয়াত চাৰ্চ কৰিবা। চাৰ্চ কৰি পেলাই তোমালোকে তাত এটা পেজ পাবা জিন্তু নাথ বুলি, তাত তোমালোকে টেগ কৰি দিবা। আমাৰ ভাল লাগিব তেতিয়া। আমাৰ এজনো টেগ কৰি দিবা বোলে। দাদা তোমাক এতিয়া আমাৰ ধুনীয়াকৈ বুজাই দিলোঁ ল'ৰা ছোৱালীক যে গছ কাটিব নালাগে, গছ ৰুব লাগে আৰু ধুনীয়াকৈ হৈ গ'ল আৰু চব। আৰু এতিয়া আমাকো অলপ বুজাইছে তাত খাবলৈ কাৰণে কিবা এটা দিছে আৰু দাদাসকলো এইফালে আছে, সিহঁতি গৈছে গছ ৰুবলৈ। আমাৰ তন্ময় দা ব্যস্ত গছ পুলিবোৰত। হেপী বাৰ্থডে টু ইউ। এইটো স্কুলত সমাপ্ত হ'ল আমাৰ প্ৰজেক্ট আৰু এতিয়া আমি ক'তলৈ যাওঁ? ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু ঘৰলৈ যাম আৰু গা পা ধুম আৰু পুখুৰী জাপ মাৰিম, দেখাম আপোনালোকক। ব'ল গৈ থাকোঁ। ফাইনেলি গাইছ এতিয়া আমি আহি পাই গ'লোঁ য'ত ষ্টে কৰিছিলোঁ আমি তাতে। বৰপুখুৰী প্ৰাথমিক বিদ্যালয় এইটো স্কুলত আমি ষ্টে কৰিছিলোঁ আৰু ইয়াত আমি আহি পাই গ'লোঁ। এইফালে আমাৰ চাইকেলৰ পৰা পুলি নমোৱা হৈছে আৰু এইফালে জিন্তু দা চাইকেল। আগত মোৰ চাইকেল নাই অহা যে লগৰ এটা লৈ আহি আছে। তো গাইছ আজি ভিডিঅ'টো ইমানতে সামৰি লৈছোঁ। যদি চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।